হৰে কৃষ্ণ হৰে ৰাম ধ্বনিৰে মুখৰিত হল ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ নালাপাৰা অঞ্চল। 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে অখণ্ড নাম যজ্ঞ কীৰ্তন। ভূটানৰ সীমাত অৱস্থিত ভেৰগাঁও 1 নং বৰংগাজুলি নালাপাৰাত 4 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ ত্ৰয়োদশ নাম যজ্ঞ কীৰ্তনৰ আজি অন্তিমটো দিন। বিশ্ব শান্তি মংগলাৰ্থে সমাজৰ পৰা অপায় অমংগল হত্যাহিংসা কুকৰ্ম দূৰ কৰি সমাজৰ ঐক্য আৰু একতা বজাই ৰাখিবলৈ প্ৰতি বছৰে মাঘ মাহত অনুষ্ঠিত কৰি আহিছে এই নাম যজ্ঞ। এই নাম কীৰ্তন অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰিও পশ্চিমবংগ নৱদ্বীপ মুৰ্ছিদাবাদৰ পৰাও ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিছে। মুঠতে বিভিন্ন জাতি জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে আয়োজন কৰা এই অখণ্ড নাম যজ্ঞ কীৰ্তন অনুষ্ঠানত প্ৰতিদিনে হৰে কৃষ্ণ হৰে ৰাম ধ্বনিৰে ভক্তিৰসত ডুব গৈছে বৃহত্তৰ নালাপাৰা অঞ্চল। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। একটি ভজন করছি, ভজনের তালে তালে তোমরা নৃত্য করো। ওগো রাখালে রাজা বলে দে না কোথায় শ্যামে কুণ্ড, কিন্তু কোন এক বিদেশি দিকে শক্তি করে সেটাও বাবা ভুলে গেল। আচ্ছা বলুন তো বাবা, এই যে লাইটগুলো জ্বলছে, বাড়িতে যে লাইট নিয়েছেন বিদ্যুৎ নিয়েছেন তার জন্য ইয়াতে বহুত ভাল লাগিছে। 1 নং বৰংগাজুলি গাঁৱৰ পশ্চিম বস্তি দুৰ্গা মন্দিৰ প্ৰাংগণত ত্ৰয়োদশ বাৰ্ষিক নামযজ্ঞ অখণ্ড নামযজ্ঞ অনুষ্ঠানত আজি হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছে। সকলোৱে মুখৰিত হৈছে। বিভিন্ন ঠাইৰ পৰা গায়ক গায়িকাসকল আহি ইয়াত নিজৰ নিজৰ কীৰ্তন ঘোষা প্ৰচাৰ কৰিছে আৰু সকলো ভক্তপ্ৰাণ ৰাইজে শ্ৰৱণ কৰিছে। বহুত ধন্য লাগিছে। এই নামৰ জৰিয়তে আমাৰ এই গাঁওখন এই অঞ্চলখন সকলো জিলাৰ একেবাৰে পশ্চিম উত্তৰ প্ৰান্তত 1 নং বৰঙাজুলি এয়া পশ্চিম বস্তি। ইয়াতে আমাৰ এই বছৰৰ লগত ত্ৰয়োদশ বাৰ্ষিক অষ্টপ্ৰহৰ নাম যজ্ঞ আৰু লীলা কীৰ্তন অনুষ্ঠিত হৈ আছে। আৰু ইয়াতে বিভিন্ন জাতি ধৰ্ম ভাষা ভাষী মানুহ আহি ইয়াত এতিয়াও সহস্ৰাধিক মানুহ এই শীতৰ প্ৰকোপ ঠাণ্ডা নেওচি আহি তেওঁলোকে হৰিনাম কীৰ্তন শুনি আছে আৰু আমিও যথেষ্ট ইয়াত সুখী হৈছোঁ। এই অঞ্চলৰ বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আহি ইয়াত মানে হৰে কৃষ্ণ হৰে নাম ধ্বনিৰে মুখৰিত হৈছে। আৰু আচলতে আমি প্ৰতি বছৰে এই অঞ্চলৰ 1 নং বৰঙাজুলিৰ এই পশ্চিম বস্তিত বিশ্ব শান্তিৰ বাবে ইয়াত নাম প্ৰসংগ বা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। যোৱা 1 নং বৰঙাজুলি ৰাইজৰ মানুহে এইটো নাম যজ্ঞটো অনুষ্ঠিত আৰম্ভ কৰে। এইটোত বহু ধৰণৰ বিভিন্ন জেগাৰ ভক্ত আহি ইয়াত উপস্থিত হয় আৰু সকলোৱেই ইয়াত প্ৰসাদো লয়। প্ৰায় 3-4 হাজাৰ মান ভক্ত ইয়াত প্ৰসাদ লৈ থাকে। 5 দিনৰ কাৰ্যসূচী থাকে। মোৰো ঘৰ ইয়াত নহয়, আমি বঙাইগাঁৱৰ পৰা আহিছোঁ। আহি ইয়াত যিখিনি পাইছোঁ মোৰ বিৰাট ভাল লাগিছে। মই অলপ তিলক পৰিৱেশন কৰিছোঁ। তাৰ কাৰণে মই এই ৰাইজক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো কৰাৰ কাৰণে। এইখিনি কৈ মোৰ বক্তব্য। নালাপাৰা অঞ্চলত প্ৰতি বছৰে এনেকুৱা ধৰণৰ মানে যজ্ঞ পাতি আহিছোঁ। ইয়াৰ মুখ্য কাৰণ হ'ল আমি এই অঞ্চলত 8টা সম্প্ৰদায়ৰ মানুহ বসবাস কৰোঁ। আমাৰ লক্ষ্য হ'ল আমি ঐক্য শান্তি বজাই ৰাখি কেনেধৰণে এই বিশ্বৰ বিভিন্ন ঠাইৰ লগত গঢ় দিব পাৰোঁ এই লক্ষ্য কৰি আমি এই বছৰৰ এইটোলৈ আমাৰ ত্ৰয়োদশ বছৰ পাৰ হৈ গ'ল। গতিকে এই বছৰ ভালে ভালে পাৰ হৈ যাই আছে। আমাৰ এইটোৱে লক্ষ্য যে এই নামযজ্ঞৰ প্ৰভাৱৰ পৰা আমাৰ অঞ্চলত যাতে সমাজৰ দুৰ্নীতি দুষ্কাৰ্য এইবিলাক দূৰ হয়, আমি যাতে শান্তিতে সকলোৱে মিলিজুলি থাকিব পাৰোঁ, এইটোৱে আমি গৌৰাংগ মহাপ্ৰভুৰ নিকট প্ৰাৰ্থনা জনাইছোঁ। 13তম অনুষ্ঠান, কিয়নো আমি বছৰে বছৰে এনেকুৱা বাৰ্ষিক কীৰ্তন নামযজ্ঞ অনুষ্ঠান পতা হয়। আমাৰ এটাই উদ্দেশ্য হ'ল বিশ্ব শান্তি আৰু প্ৰতিষ্ঠা। ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু তেখেতৰ যি গুণানুকীৰ্তন আমাৰ ইয়াত প্ৰত্যেক বছৰে আমি এই মাঘ মাহৰ
এইটো তিথিত পালন কৰা হয় আৰু আমাৰ এই অঞ্চলৰ সকলো ৰাইজ বিভিন্ন জাতি জনজাতি সকলো মানুহে ইয়াত একগোট হয় সকলোৱে জাতি ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে আমাক দান বৰঙণি যোগায় আৰু এই আমাৰ 8দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি ইতিমধ্যে আজি হ'ল অষ্টকালীন লীলা কীৰ্তন অহাকালি মহাপ্ৰভুৰ মহোৎসৱ হ'ব পৰহি আমাৰ মহন্ত বিদায় এনেকৈ আমি কাৰ্যসূচীখন সমাপ্ত কৰিম শনিবাৰে ধন্যবাদ।